যদি আপোনালোকে এক্সচেঞ্জ কাৰ্ডটো ৰি-ৰেজিষ্ট্ৰেশ্যন কৰাৰ পাছত যদি চাৰ্টিফিকেটটো ডাউনলোড কৰিব পৰা নাই তেন্তে আজি এই ভিডিঅ'টো আপোনালোকৰ কাৰণে অতি গুৰুত্বপূৰ্ণ হ'ব কাৰণ আজি এই ভিডিঅ'টোৰ যোগেদি মই আপোনালোকক দেখুৱাবলৈ গৈ আছো যে কেনেকৈ আপোনালোকে ৰি-ৰেজিষ্ট্ৰেশ্যন কৰাৰ পাছত যদি আপোনালোকে ডকুমেণ্টছটো বা চাৰ্টিফিকেটটো ডাউনলোড কৰিব পৰা নাই তেন্তে আজি এই ভিডিঅ'টো মই আপোনালোকক দেখুৱাবলৈ গৈ আছো যে কেনেদৰে আপোনালোকে এনেধৰণৰ চিচুৱেশ্যনত মানে চাৰ্টিফিকেটটো ডাউনলোড কৰিব এই গোটেই প্ৰচেছটো মই আগলৈ আপোনালোকক দেখুৱাই দিম তো ইতিমধ্যে আপোনালোকে বহু ক্ষেত্ৰত মানুহে মানে এনেধৰণৰ চিচুৱেশ্যনত পৰে যে ইহঁতে মানে এক্সচেঞ্জ কাৰ্ডটো ৰি-ৰেজিষ্ট্ৰেশ্যন কৰাৰ পাছত ইহঁতৰ মানে ডাইৰেক্ট মানে হোম পেজটো ৰিডাইৰেক্ট কৰি দিয়া হয় তাৰ ফলত ইহঁতে মানে একনলেজমেণ্টো নাপায় আৰু লগতে চাৰ্টিফিকেটটো ডাউনলোড কৰিব নোৱাৰে তো কেনেকৈ এনে চিচুৱেশ্যনত মানে আপোনালোকে চাৰ্টিফিকেটটো ডাউনলোড কৰিব ভিডিঅ'টো বেছি দীঘলীয়া নকৰিম মেইন টপিকলৈ আলোচনা কৰিম আৰু মোৰ এই টপিকটো চাই যদি আপোনালোক অকমানৰ হেল্প পায় তেন্তে লাইক এটা কৰিব লগতে বন্ধু বান্ধৱীক শ্বেয়াৰ কৰিব যাতে ইহঁতেও এই ভিডিঅ'টো চাই ঘৰতে বহি ইহঁতে মানে এই প্ৰব্লেমটো সলভ কৰিব পাৰে তো ইতিমধ্যে আপোনালোকে এই প্ৰব্লেমটো সলভ কৰিবৰ কাৰণে বা আপোনালোকৰ চাৰ্টিফিকেটটো ডাউনলোড কৰিবৰ কাৰণে আপোনালোকে ভিজিট কৰিব লাগিব সেৱা সেতু পৰ্টেলত তো ভিজিট কৰি ইয়াত আপোনালোকে দেখিবলৈ পাইছে যে এনে ধৰণৰ ইন্টাৰফেস অকমান স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰাৰ পাছত আপোনালোকে এতিয়া দেখিবলৈ পাইছে যে লগইন আৰু ট্ৰেক বুলি এটা অপচন আছে তো আপোনালোকে ইতিমধ্যে লগইন অপচনত ক্লিক কৰিব ক্লিক কৰাৰ পাছত আপোনালোকৰ মানে ভেৰিফিকেচন এটা ইউজাৰ আইডিটো ক্ৰিয়েট কৰিছিলে আপোনালোকে তো ইউজাৰ আইডি আৰু পাছৱৰ্ডটো ফিল কৰাৰ পাছত টাৰ্ম এণ্ড কণ্ডিশ্যন আছে ক্লিক কৰাৰ পাছত আপোনালোকে ফাৰ্ষ্ট অফ অল সাইন ইন কৰি ল'ব তো সাইন ইন কৰাৰ পাছত আপোনালোকৰ ওচৰত এনে ধৰণৰ ইন্টাৰফেস দেখিবলৈ পাব তো এতিয়া আপোনালোকে কি কৰিব লাগিব মই ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছো তো আপোনালোকে ফলো কৰি ল'ব ফলো কৰিলে আপোনালোকে ঘৰতে বহি আপোনালোকৰ চাৰ্টিফিকেটটো ডাউনলোড কৰিব পাৰিব কোনো ধৰণৰ নেটজন বা CSC চেণ্টাৰত ভিজিট নকৰি তো এতিয়া আপোনালোকে আপোনালোকৰ এক্সচেঞ্জ কাৰ্ড আবেদন কৰা ডকুমেণ্টছ বা চাৰ্টিফিকেটটো ডাউনলোড কৰিবৰ কাৰণে আপোনালোকে দেখিবলৈ পাই আছে যে ওপৰত এটা আছে মাই ট্ৰানজেকশ্যনছ আৰু ৰিকভাৰ এপ্লিকেশ্যন আৰু লগ আউট বুলি দিয়া আছে তো আপোনালোকে ফাৰ্ষ্ট অফ অল মাই ট্ৰানজেকশ্যন অপচনত ক্লিক কৰিব তো এতিয়া আপোনালোকে মাই ট্ৰানজেকশ্যন অপচনত ক্লিক কৰাৰ পাছত এনে ধৰণৰ ইন্টাৰফেস দেখিবলৈ পাব তো ইয়াত আপোনালোকে দেখিবলৈ পাইছে যে আপোনালোকৰ ইউজাৰ আইডিৰ পৰা মানে আপোনালোকে কি ডকুমেণ্টছসমূহ বা চাৰ্টিফিকেটসমূহ আবেদন কৰিছিলে তো ইয়াত সম্পূৰ্ণভাৱে শ্ব' হৈ যাব আপোনালোকৰ হিষ্ট্ৰীটো এতিয়া আপোনালোকে আপোনালোকৰ এক্সচেঞ্জ কাৰ্ডটো বিচাৰিবৰ কাৰণে অকণমান স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰি ইয়াত আপোনালোকে চাই ল'ব যে ইয়াত সাৰ্ভিস নেম বুলি দিয়া আছে ষ্টেপ বাই ষ্টেপ চাই ল'ব আপোনালোকৰ এক্সচেঞ্জ কাৰ্ডটো তো ইয়াত দেখিবলৈ পাই আছে যে ৰি-ৰেজিষ্ট্ৰেশ্যনছ অফ এমপ্লয়মেণ্ট সিকাৰ ইন এমপ্লয়মেণ্ট এক্সচেঞ্জ ফৰ আধাৰ বেছ বুলি দেখিবলৈ পাই আছে যে এতিয়া আপোনালোকে এই চাৰ্টিফিকেটটো বা আপোনালোকৰ এক্সচেঞ্জ চাৰ্টিফিকেটটো কেনেকৈ ডাউনলোড কৰিব তো ইয়াত দেখিবলৈ পাই আছে যে আপোনালোকে ডেলিভাৰ বুলি অপচন দিয়া আছে তো ইয়াত ভিউ মোৰ বুলি অপচন আছে তো ক্লিক কৰিব আপোনালোকে ক্লিক কৰাৰ পাছত ইয়াত দেখিবলৈ পাইছে যে এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন বুলি দিয়া আছে তো এতিয়া আপোনালোকে ৰাইট সাইডত দেখিবলৈ পাইছে যে ডাউনলোড চাৰ্টিফিকেট আৰু একনলেজমেণ্ট ভিউ বুলি দিয়া আছে তো আপোনালোকে ডাইৰেক্টলি ইয়াৰ পৰা আপোনালোকে আবেদন কৰা চাৰ্টিফিকেটসমূহ ডাউনলোড কৰিব পাৰিব তো ডাউনলোড কৰিবৰ কাৰণে আপোনালোকে ডাউনলোড চাৰ্টিফিকেট অপচনত ক্লিক কৰিব ক্লিক কৰাৰ পাছত আপোনালোকৰ এক্সচেঞ্জ কাৰ্ডটো এনে ধৰণৰ শ্ব' হৈ যাব তো আপোনালোকে ডাউনলোড কৰি ল'ব তো ডাউনলোড কৰি দিয়াৰ পাছত আপোনালোকে এক্সচেঞ্জ কাৰ্ডটো ব্যৱহাৰ কৰিব পাৰিব তো এনেদৰে ধৰি আপোনালোকে যিকোনো চাৰ্টিফিকেট সেৱা সেতু পৰ্টেলৰ পৰা যদি আবেদন কৰে আপোনালোকে যদি আবেদন কৰাৰ পাছত চাৰ্টিফিকেটটো পোৱা নাই আপোনালোকক মানে ৰিডাইৰেক্টলি হোম পেজটো আনি দিয়া হয় তেন্তে আপোনালোকে এই ষ্টেপ মই বৰ্তমান দেখুওৱা ষ্টেপবোৰ ফলো কৰিলে আপোনালোকে আবেদন কৰা চাৰ্টিফিকেটসমূহ ডাউনলোড কৰিব পাৰিব